বিশ্বনাথ ব্লকত লেহুগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে অৰ্চনা বৰাৰ জয়লাভ উপস্থিত দণ্ডাধীশ। আজি বিশ্বনাথ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিশ্বনাথ বিধানসভা সমষ্টিৰ লেহুগাঁও গাঁও পঞ্চায়ত অন্তৰ্গত ৭ নং ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে জয়লাভ কৰি আৱেগিক হৈ পৰে অৰ্চনা বৰাই। আজি চৰকাৰী নিয়ম অনুসৰি এই কাৰ্যসূচীত জিলা দণ্ডাধীশ পুষ্পাংকৰ পাতিৰ লগতে বিশ্বনাথ খণ্ড উন্নয়ন বিষয়া আদিৰ উপস্থিতিত লেহুগাঁও গাঁও পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্যৰ সন্মতিমৰ্মে ৭ নং ৱাৰ্ডৰ অৰ্চনা বৰাক সভানেত্ৰী আৰু উপসভাপতি অপূৰ্ব বৰাক দায়িত্বভাৰ অৰ্পণ কৰি শপত বাক্য পাঠ কৰোৱা হয়। ইতিমধ্যে লেহুগাঁও গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজে দুয়োগৰাকীক অভিনন্দন জ্ঞাপন কৰি জয়ধ্বনি দি আদৰি লৈ যোৱা হয়। সময় আচলতে মোৰ কাৰণে আজি গতিকে মোৰ বেয়া লাগিছে আচলতে। দীৰ্ঘদিন ধৰি আপুনি আচলতে দলীয় কাম কাজ বিশেষকৈ বিজেপিৰ লগত আপুনি জড়িত হৈ আছিলে আৰু জিলা পৰ্যায়ত আপুনি নেতৃত্ব বহন কৰি কাম কৰি আছিলে। মই আচলতে প্ৰথমতে জিলা পৰিষদ বিচাৰিছিলোঁ। কিবা কাৰণে হয়তো আমাৰ নেতৃত্বই মোক ক'লে যে যদিহে কিবা কাৰণে অ'পেন হয় তেতিয়াহ'লে যিহেতু 50% মহিলাক দিয়াই হয় চৰকাৰে, গতিকে তেতিয়া অকণ অসুবিধা হ'ব। যদিহে মহিলা ৰিজাৰ্ভেশ্যন আহে জিলা পৰিষদ তেতিয়াহ'লে আপোনাৰ কথা ভবা হ'ব, যিহেতু কোনেও কাকো ক'ব নোৱাৰে ন আগতীয়াকৈ যে আপোনাকে দিম বুলি কোনেও ক'ব নোৱাৰে। গতিকে সেইটো কথাই তেনেকৈ ভাবোঁতে, আৰু সকলোৱে জানে, আপোনালোকে বিশেষকৈ জানে যে মই আজি বহুত বছৰৰ পৰা 15 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰি আহিছোঁ। একে বোধ পৰ্যায়ৰ পৰা মই কাম কৰিছোঁ। মই প্ৰথমতে বোধত আছিলোঁ সম্পাদিকা বোধৰ সম্পাদিকা, এইটো 16ৰ কথা। তাৰপিছত লগে লগে মই বিশ্বনাথ, তেতিয়া আমাৰ গ্ৰাম্য মণ্ডল আছিলে, গ্ৰাম্য মণ্ডলতো মই উপসভানেত্ৰী হিচাপে কাম কৰিছিলোঁ। লগে লগে মই মণ্ডলৰ পৰা জিলালৈ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো মই হিচাপে মই কাম কৰিছিলোঁ। জিলালৈ আহিছিলোঁ, জিলাৰ মই এক্সিকিউটিভ আছিলোঁ। জিলাৰ এক্সিকিউটিভৰ পাছত মই জিলাৰ সম্পাদিকা মই দুটা সময়, মোৰ দিগন্ত খাটুৱাৰ ডাঙৰীয়াৰ সভাপতিত্বত মই দ্বিতীয় সময় মই ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মই পংকজ বৰা ডাঙৰীয়াকো পাইছিলোঁ জিলাৰ সভাপতি হিচাপে। তাৰপিছত বৰ্তমান মই তাৰ মাজতে মই 12টা মণ্ডলৰ, এটা মণ্ডলৰ হেলেম মণ্ডলৰ মই প্ৰভাৰীও আছিলোঁ। তাৰপিছত বিশ্বনাথ তেতিয়া 2টা মণ্ডল আছিলে, টাউন মণ্ডল আৰু গ্ৰাম্য মণ্ডল, এটা মণ্ডলৰ মই প্ৰভাৰী আছিলোঁ। তাৰপিছত মই জিলাৰ বৰ্তমান মই উপসভানেত্ৰী হিচাপে অসীম দাস ডাঙৰীয়া নেতৃত্বত মই কাম কৰি আছোঁ। আৰু আপোনালোকে হয়তো মোক সভাই সমিতি দেখিয়েই থাকে, মোৰ দায়িত্বটো সঁচাকৈ বহুত গধুৰ। তাৰোপৰি মই বিভিন্ন অনুষ্ঠানবিলাকত আপোনালোকে মোক পাই থাকে। তাৰ মাজতে মোৰ যিখিনি ৰাজনীতিকৰ যিখিনি মোৰ কাম, সেই কামখিনি মই একেঠায়ে কৰি আহিছোঁ। এতিয়া সভাপতি নিৰ্বাচিত হ'ল, গতিকে ৰাইজৰ যথেষ্ট আশা আছে, পঞ্চায়তৰ উন্নয়নৰ কথা আছে। গতিকে কেনেকুৱা ধৰণৰ কাম বা কি মনত কিবা আশা আছে নেকি, কৰিবলগীয়া কিবা কাম আছে নেকি? মনত মোৰ একো আশা নাই। মই আগতো ৰাইজৰ মাজলৈ আহিছোঁ আৰু এতিয়াও মই ভাবিছোঁ যে মই ৰাইজৰ মাজতে থাকিম। ৰাইজৰ প্ৰতিনিধি হোৱা ইমান সহজ নহয়, কাম কৰিবলৈ ভাল, কিন্তু ৰাইজৰ এজন হোৱা বহুত টান। গতিকে চাওক, ৰাইজৰ মাজত বহুত অভাৱ থাকে, নহয় জানো? বহুত এজনক আমি কেতিয়াও আমি অভাৱ দূৰ কৰিব নোৱাৰোঁ। গতিকে আমি চাম, মই লেহুগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবিলাক 17খন গাঁও আৰু 10টা ৱাৰ্ড, সেই 10টা ৱাৰ্ড আৰু 17খন গাঁৱৰ মাজত যিখিনি মোৰ উন্নয়ন কাম হ'ব পাৰে, সামাজিক কাম হ'ব পাৰে, সেইখিনি মই গুৰুত্ব বেছিকৈ দিম। মই আহি মহিলাসকলৰ কাৰণে মই জানে মই বহুত দিন গ্ৰাম্য সংগঠনবিলাকৰ লগত কাম কৰি আছোঁ। সেই গ্ৰাম্য সংগঠনখিনিৰ লগতো মই চাম যে মহিলাসকলক কি কৰিব পাৰি, কেনেকৈ এটা পৰ্যায় লৈ যাব পাৰি, সেইখিনি মই চাম। ইয়াতে মই বিশেষকৈ এটা কথা ক'ব লাগিব যে মোৰ লেহুগাঁও গাঁও পঞ্চায়তৰ মই 7 নং ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে মই ওলাই পেলাই যি আহিছোঁ, সেই 7 নং ৱাৰ্ডৰ সকলো ৰাইজলৈ মই প্ৰথমে মোৰ চিৰকৃতজ্ঞ তেখেতৰ ওচৰত। আৰু লগতে 7 নং 10টা ৱাৰ্ডৰ এই যে ৱাৰ্ড সদস্যসকল, ৱাৰ্ড কমিশ্যনাৰসকলক, মোতকৈ বহুত সৰু তেওঁলোক, আৰু মোৰ ওপৰত যে তেওঁলোকে ডিপেণ্ড কৰিছে, মোৰ লগত যে ভৰসা কৰিছে, মই যে নিবিচৰাকৈ মই আজি সভানেত্ৰী আসন মই পাইছোঁ, মোৰ কিন্তু খুব ভাল লাগিছে। আজি মই কাকো ক'বলগীয়া হোৱা নাই যে মোক সভানেত্ৰী আসনটো মোক তোমালোকে দিবা বুলি মোক ক'বলগীয়া হোৱা নাই। সেই কথাটোৰ কাৰণে তেখেতসকলৰ ওপৰত সেই 7টা, মোৰ এখেতে 10টা, 9টা ৱাৰ্ডৰ সদস্য, সন্মানীয় সদস্যলৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছে। চৰকাৰৰ যিটো নিয়ম বা নীতি নিৰ্দেশনা আছে সেইটোতো মানিবই লাগিব। গতিকে আজি আমাৰ 4 দিন হ'ল, আহিলোঁ। অহাৰ পিছত মোক যিহেতুকে ৰাইজে, আমাৰ লেহুগাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ সকলো ৰাইজে যেতিয়া মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকাই পঠিয়ালে, তাৰপিছত ইয়াত আহি পেলাই যিটো উপ নিৰ্বাচনৰ কাৰণে ভোটিং ছিষ্টেম হ'ল, ভোটিংটোত মই 8টা ভোট পালোঁ আৰু 2টা নাই পোৱা। গতিকে মই সেই 2জন ব্যক্তিক মই সেইটো নকৰোঁ যে এওঁলোক আমাৰ সদস্য নহয় বা আমাৰ পৰিয়ালৰ নহয়। গতিকে আমি অহা 5 বছৰ কাল, সভানেত্ৰী বাইদেউ আছে, আমি সকলো দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আজি আপোনালোকৰ আগত অৱগত কৰিছোঁ, অহা 5 বছৰ কাল
আমি সকলো এটা পৰিয়াল হিচাপে এটা গোট হিচাপে আমি কাৰ্যকাল সুন্দৰ সুকলমে চলাই যাম আৰু ইয়াত আপোনালোকৰ আগত আৰু এটা কথা অৱগত কৰিছোঁ ইয়াত যাতে অন্য বাহিৰা শক্তিয়ে একো ক্ৰিয়া নকৰে তাৰ কাৰণে আমি সকলো দৃঢ় প্ৰতিজ্ঞ পিতৃৰ আপোনাৰ বিয়োগ হৈছে কেতিয়া বিয়োগ হৈছিলে আজি 4 দিন হৈছে যোৱা শনিবাৰ দিনাখন গতিকে বহুত দুখ লাগিছে আজি মই আহোঁতে দেউতাৰ আশীৰ্বাদ লৈ আহিছোঁ মই ভৰিত ধৰি সেৱা কৰি আহিছোঁ মই স্মৰণ কৰিছোঁ দেউতাক মই বোলো দেউতা আজি এনেকুৱা হ'বলৈ গৈছে গতিকে তুমি চাবা মোক ঠিক আছে আচলতে এয়া বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট গ্লোবেল NE 24/7